এয়া বোম্বেয়া এই ফলটো আসলতে মই নিজেই নাজানো ইয়াৰ কি নাম হয় কোনোবাই আহিলে কয় চাইনা হয় আচ্ছা কোনোবাই কয় বোলে কাঠ বোম্বেয়া হয় তো যিটো আমাৰ এগ্ৰিকালচাৰ বা হৰ্টিকালচাৰৰ নাম এতিয়া মই আজিলৈকে এইটোৰ পোৱা নাই কিন্তু এনেকুৱা আমাৰ সাধাৰণ ভাষাত কাঠ বোম্বেয়া চলি থাকে এতিয়া কি হ'ব পাৰে সেইটো সঠিক নামটো মই এতিয়া ক'ব নোৱাৰি এই বছৰত আপোনালোকে একদম কম দাম বুলি ক'লে কেই টকাত পাইছে আৰু একদম হাইয়েষ্ট বুলি ক'লে কেই টকা মানে চাওক যদি আপোনাৰ বোম্বেয়া হয় তেনে বোম্বেয়াৰ হাইয়েষ্ট এইবাৰ 45ৰ পৰা 25 টকাৰ ভিতৰত হৈছে নমস্কাৰ সকলোকে অচকাই অসম অন্যটা ভিডিঅ'লৈ স্বাগতম জনালো আজি মই যিহেতু উপস্থিত আছো তেজপুৰত আৰু তেজপুৰৰ কথা আপোনালোকে সকলোৱে জানে যে তেজপুৰত বৰ্তমান একদম লিচি ভাইৰেল হৈ আছে হয় লিচি অৰ্থাৎ লেচু আৰু মোৰ সন্মুখত আপোনালোকে দেখিছে যে কিমান কেনেকুৱা ধৰণৰ লিচু এই তেজপুৰত আছে আৰু তেজপুৰৰ লিচু কি কাৰণে ইমান ভাইৰেল তেজপুৰৰ লিচুত কি আছে আৰু আমাৰ তাৰ যিবিলাক লিচু আৰু এই তেজপুৰৰ লিচুৰ ইয়াৰ সাইজটো যে বহুত ডাঙৰ ডাঙৰ আৰু বহুত বিশেষ কিছুমান কথা আছে যে লিচু ইয়াত ভাইৰেল হোৱাৰ আৰু ইয়াৰ ভাইৰেল হোৱাৰ মেইন কাৰণবিলাক আমি আজি আপোনালোকক এই ভিডিঅ'টোত জনাবৰ কাৰণে চেষ্টা কৰিম এই তেজপুৰৰ লেচুৱে একেবাৰে পৃথিৱীৰ অন্যান্য বিভিন্ন জেগালৈ ইয়াৰ পৰা লেচুবিলাক যায় আৰু কোনে কোনে লেচু নিয়ে বা এই লেচু কি কাৰণে ইমান বিখ্যাত আপোনালোকে সকলোৱে জানে কিন্তু ইয়াৰ দাম কিয় বেলেগ কিন্তু আমাৰ এইফালে লেচুবিলাকৰ দামনো কিমান খুব বেছিছে বেছি বুলি ক'লে 2 টকা এটা হয় কিন্তু ইয়াত ভাবি চাওক এটা লেচুৰ দাম একদম কম দাম বুলি ক'লেও 10 টকা হয় হয় আপোনালোকক মই একদম দেখুৱাইছো যে লেচু গছবিলাক চক নাই ইমান লেচু লাগি আছে এইবিলাক বাৰু লেচু এতিয়া অলপ পাৰি লৈ গ'ল এই সিজনটো যিহেতু এতিয়া লাষ্ট সিজন হৈছে লেচুৰ আৰু কিমান লাখ লাখ টকা এজোপা লেচুৰ পৰা ইনকাম কৰিব পাৰি আজি আমি আপোনালোকক সকলোবিলাক দেখুৱাম আৰু ইয়াত যিহেতু দেখিছে আপোনালোকে দেখিছে যে এখন সম্পূৰ্ণ এখন লেচু বাৰী আৰু এইফালে চাব মই আপোনালোকক আৰু দেখুৱাইছো মানে গোটেইখন লেচুৱে বাগান আৰু এইবিলাক চক একদম লেচু লাগি আছে যে একদম লমা একদম তলৰলৈকে আৰু বহুত যেনেকৈ অলপ সৰিও গৈছে মানে যিহেতু ধৰক এতিয়া বৰষুণৰ ছিজন সেইকাৰণে লেচুবিলাক অকণমান সৰি গৈছে আৰু এইবিলাক দেখিছে আৰু এইফালে দেখিছে সেইফালে গছ একদম লেচুৱে লেচু আপুনি কিমান লেচু চাব আমাৰ সেইফালে যেনেকৈ একদম চাহ বাগান একদম অন্য বহুত আছে চাহ বাগান যেনেকৈ একদম ঘৰে ঘৰে আছে ইয়াত ঠিক তেনেকৈ লেচু একেবাৰে মানুহৰ ঘৰে ঘৰে আছে আৰু এতিয়া মোৰ লগত আছে দাদা নমস্কাৰ ভালে আছে ভালে হয় আজি যিহেতু আহিছিলোঁ তেজপুৰলৈ মই বেলেগ বিশেষ মোৰ এটা কামৰ কাৰণে আৰু সেইকাৰণে ভাবি ল'লোঁ তেজপুৰলৈ আহিলোঁ যেতিয়া এবাৰ তেজপুৰৰ লিচু কথা আমি বহুত দিনৰ পৰা শুনি আছোঁ ভাবিলোঁ এবাৰ মই নিজেও চাই যাওঁ এবাৰ আমাৰ অসমবাসী ৰাইজকো এবাৰ দেখুৱাই দিওঁ বুলি আমাক অকণমান বুজাই দিয়কচোন যে এই লেচু বাগানখনত ইমান লেচু লাগি আছে এই বাগানখনটো অলপ পুৰণা চাগে নহয় জানো লেচু গছবিলাকতো দেখিছোঁ বহুত ডাঙৰ ডাঙৰ পুৰণি কিন্তু মানে একেবাৰে পুৰণি নহয় তেজপুৰৰ আচলতে পুৰণি গছ হ'ল আৰু আগত আছে তেজপুৰ চহৰৰ মাজত আছে এটা পল্টন পুখুৰী বুলি কয় সেইটো 1922 আৰু 24 চনত সেইখন বাগান কৰা হৈছিলে বাগান মানে এখন পুখুৰী আছে পুখুৰী পাৰত কেইজোপামান গছ আছে ভালেখিনি আছে আৰু প্ৰথমে তেজপুৰত আৰু লেচুৰ উৎপত্তিটো তাৰ পৰা বুলি ক'ব পাৰি যিটো আমাৰ তেজপুৰৰ GI টেগ পোৱা লেচু বোম্বেয়া জাতৰ তো তাৰ পৰা হ'লে আৰু তাৰ পৰাই আমাৰ তেজপুৰত চাৰিওফালে তেজপুৰৰ ওচৰে পাজৰে স্প্ৰেড হৈ গ'ল আৰু মানুহে লগালে দেখি পালে বুজিলে ঠিক তেনেদৰে মই 2009 চনত এইখন আৰম্ভ কৰিছিলোঁ আপুনি 2009 চনত কৰিছে আচ্ছা এটা কথা মই জানিব বিচাৰিছোঁ লেচু ধৰক এনেই প্ৰায়বিলাক অসমৰ ব্যক্তিৰ ঘৰত প্ৰায়বিলাক ঘৰতে লেচু আছে কিন্তু সেইবিলাক লেচুৰ ইমান ফেমাছ নহয় পেলাই বা ইমান ভাইৰেল নহয় পেলাই এই তেজপুৰ লেচুটো কি কাৰণে ইমান ভাইৰেল হ'ল ইয়াৰ আঁৰৰ কাহিনীটো অকণমান বুজাই দিয়ক না আমি যেনেকৈ আমাৰ অসমত ঘেঁহু নহয় আম অসমত ভাল নহয় তো বিহাৰত আম হয় পাঞ্জাৱত চবতকৈ ভাল ঘেঁহু হয় ঠিক তেনেধৰণে জেগা অনুপাতি প্ৰত্যেক বস্তুৰে তাৰ গুণ আৰু মানে যিটো শস্য হয় তাৰ গুণ মাটি অনুযায়ী জলবায়ু অনুযায়ী হয় তো আমাৰ এই তেজপুৰৰ জলবায়ুটো ঈশ্বৰে দিছে আমাক যে লেচুত মানে তেজপুৰৰ বাকী ৰাইজত আৰু প্ৰায় যিখিনি কিছুমান এৰিয়া আছে তেজপুৰ সেইখিনি এৰিয়াতেহে তেজপুৰৰ লেচুটো ভাল হয় মানে বিশেষ হিচাপে কিন্তু কিছুমান সাইডত তেজপুৰতে কিছুমান সাইডত আকৌ এইটো মানে গুণ ইয়াৰ নাথাকিব আচ্ছা তো এই মাটিটো মানে বিশেষ কিবা ইয়াৰ আছে মানে ইয়াত এইটো এৰিয়া এলেকাত মানে তেজপুৰৰ যিটো কিছুমান এৰিয়া আছে সেই এৰিয়াটো বিশেষ কিবা মানে হেৰি আছে মানে মাটিৰ যিটো ষ্ট্ৰাকচাৰ কওক বা মাটিৰ গুণ কওক বা জলবায়ুৰ কওক
তো সেইকাৰণে এই এৰিয়াটোত লেচুটো খুব ভাল হয় ঠাই অনুপাতে চবৰে এটা বিশেষ গুণ থাকে তো সেই গুণৰ কাৰণে আমাৰ তেজপুৰ আৰু তেজপুৰ ৰাজ্যৰ মানে যিসকল খেতিয়ক তেওঁলোকৰ সৌভাগ্য যে এইখিনি সুবিধা পাইছে হয় আৰু এটা কথা ইয়াৰ লেচুবিলাক আপোনালোকে যদি অকমান চাই অকমান ওচৰৰ পৰা দেখুৱাই দিয়া সো ইমান ডাঙৰ ডাঙৰ আমাৰ সেইফালে যে লেচুবিলাক ইমান ডাঙৰ নহয় আমাৰ যে ইয়াৰ মানে ধৰক আধা মানহে হ'ব আৰু এটা কথা মই জানিব বিচাৰিছোঁ এই লেচুবিলাক এতিয়া বৰ্তমান আমি শুনিছোঁ এটা এটা লেচুৰ দাম বোলে 50 টকা 60 টকা কথাটো সঁচানে সঁচাই কিন্তু ইয়াৰ মানে কি যেতিয়াই আপুনি ইয়াৰ গুণটো ভাল হ'ল এতিয়া চাওক আজিকালি আজিৰ ডেটত প্ৰত্যেক মানুহৰ তাতে পইচা থাকে আৰু যেতিয়া কিবা এটা ব্ৰাণ্ডেড হৈ যায় বা ভাল বস্তু এটা হয় তাক ইচ্ছা যায় খাবৰ কাৰণে ল'বৰ কাৰণে পিন্ধিবৰ কাৰণে এতিয়া আপোনাৰ জোতা এটা জোতা আপুনি নৰ্মেল জোতা 500 টকাটো পাব আৰু সেই জোতা আপুনি ব্ৰাণ্ডেড ল'লে 10,000 টকাও লাগিব তো আজিৰ ডেটত পইচাটো মানুহে মানে ইনভেষ্টমেণ্টটো কৰে বা বিচাৰে যে মই ভাল বস্তু পাওঁ তো সেইকাৰণে আৰু বেলেগ ঠাইতকৈ বহুতখিনি বা এতিয়া এইটো লিচু আপুনি দেখিব ইয়াক যদি আপুনি ছিঙি লয় চাওক ইয়াৰ বোমৈয়া নহয় বোমৈয়াটো ইয়াতকৈ ডাঙৰ হয় ইয়াৰ মাংস চাওক কিমান আছে এয়া লিচু প্ৰায় এইটো 50 পৰা 55 গ্ৰাম হয় আচ্ছা ওয়েট আছে ওয়েট আছে আৰু ইয়াত মাংস চাওক ইয়াৰ গুটিটো অকমান ডাঙৰ হয় বোম্বেয়া নহয় তথাপি আপোনাৰ চাই লওক বেলেগ ঠাইত যিটো আপুনি মাংস পাব সেইটো তাতকৈ ইয়াত বহুত বেছি পাব আচৰিত কথা চাওক মানে আমাৰ তাত কি জানে এনেকুৱা লেচু 5টা মান গুচালে চাগে ইমানখিনি মাংস ইয়াত ওলাব নেকি কিন্তু ইয়াত চাওক ইমান মাংস আছে আচৰিত কথা এই বছৰত আপোনালোকে একদম কম দাম বুলি ক'লে কেই টকাত পাইছে আৰু একদম হাইয়েষ্ট বুলি ক'লে মানে চাওক এতিয়া কোৱালিটি লৈ কথা আছে যদি আপোনাৰ বোম্বেয়া হয় তেনে বোম্বেয়াৰ হাইয়েষ্ট এইবাৰ 45 পৰা 25 টকাৰ ভিতৰত হৈছে আচ্ছা এতিয়া আপোনালোকৰ ইয়াত প্ৰজাতি কেইটা আছে কিমানটা কোৱালিটি আছে ইয়াতো ধৰক থকাৰ ভিতৰত বহুত প্ৰজাতি আছে আপোনাৰ আজি মানে ফল দেখুৱাব পৰা নহ'ল শেষ অৱস্থা হৈ গ'ল তো এটা হ'ল আপোনাৰ চবতকৈ যিটো ভাল GI টেগ পোৱা সেইটো হ'ল আপোনাৰ বোম্বেয়া তাৰপিছত আহে আপোনাৰ বিলাতী বুলি এটা আছে তাৰ শ্বেপটো অলপ ডিফাৰেঞ্চ হয় আৰু তাৰপিছত আপোনাৰ তাতকৈ আগতে হয় চাহী হয় তাৰপিছত দেশী বুলি আছে তাৰপিছত আপোনাৰ পিঁয়াজী আছে পিঁয়াজীও শেষ হৈ গ'ল দেশীও শেষ হৈ গ'ল লঙিয়া আছে এনেকৈ কৰি এই ফলটো এই লেচুটো আচলতে মই নিজেই নাজানো ইয়াৰ কি নাম কোনোবাই আহিলে কয় চাইনা হয় কোনোবাই কয় বোলে কাঠবোম্বেয়া হয় তো যিটো আমাৰ এগ্ৰিকালচাৰ বা হৰ্টিকালচাৰৰ নাম এতিয়া মই আজিলৈকে এইটোৰ পোৱা নাই কিন্তু এনেকুৱা আমাৰ সাধাৰণ ভাষাত কাঠবোম্বেয়া চলি থাকে এতিয়া কি হ'ব পাৰে সেইটো সঠিক নামটো মই এতিয়া ক'ব নোৱাৰি আচ্ছা কথাটো এতিয়া এনেকুৱা হ'ল ধৰক আমি যিহেতু একদম ছিজনৰ লাষ্টত আহি পাইছোঁ আগতে ধৰক লিচুৰ ছিজন আগৰ পৰাই চলি আছে আৰু একদম শেষ মুহূৰ্তত যিহেতু আমি আহি এই বাগানত আজি উপস্থিত হৈছোঁ সেইকাৰণে আমি আপোনালোকক গোটেইকেইটা প্ৰজাতি দেখাব পৰা নাই বহুত ব্যক্তিয়ে মই যেতিয়া খেতিৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু বহুত ব্যক্তিয়ে আমাক কয় যে বজাৰ নাই বা ধৰক এই বিজনেছটো কৰিবৰ কাৰণে আমাৰ মাটি নাই এনেকুৱা ধৰণৰ বহুত ধৰণৰ কথা কয় চাওক আপোনালোকে যদি যিকোনো কাম যদি বিজনেছ পাৰপছত যদি কৰে যদি আপোনালোকে যদি অকণমান ডাঙৰকৈ কৰে মানুহে ধৰক আজিকালি কি নিবিচাৰে কি নাখায় এই চাওক ৰাস্তাৰ নলাত পৰি থকা কচুডালো খায় ঢেকীয়াডালো খায় ঠিক সেইধৰণে আপোনালোকে যিকোনো খেতি কৰক যিকোনো ব্যৱসায় কৰক আপোনালোকে যদি ডাঙৰকৈ কৰে যদি অলপ বেছিকৈ যদি কৰে নহয় মাৰ্কেট আপোনাৰ ওচৰলৈ নিজে নিজে আহিব আমাৰ কিছুমান ব্যক্তিয়ে কি কৰে কামবিলাক সৰুকৈ আৰম্ভ কৰে আৰু তেওঁলোকে মানে বস্তুটো ডাঙৰ কৰিবৰ কাৰণে নিবিচাৰে আৰু সেইকাৰণে তেওঁলোকে মাৰ্কেট নাপায় আৰু তেওঁলোকে লাষ্টত গৈ থৈ ক'ব যে আমুক বিজনেছটো বেয়া আমুক খেতিটো বেয়া অসমত এইটো বস্তু ভাল নহয় সেইটো বস্তু ভাল নহয় এনেকুৱা ধৰণৰ কমেণ্টবিলাক তেওঁলোকে পিছত দিয়ে আৰু তেওঁলোকৰ পৰাই কিছুমান বদনাম আহি যায় যে এইটো বস্তু বেয়া সেইটো বস্তু বেয়া আচলতে যিকোনো কাম যদি কৰা যায় নহয় জানো বিশালকৈ যদি কৰা যায় ডাঙৰকৈ যদি কৰা যায় এতিয়া ধৰক আপোনালোকে যেনেকৈ লিচু ইয়াত আপোনালোকে কেইবিঘা লগাইছে এতিয়া আপোনালোকে 30 বিঘা 35 বিঘাত মানে গছ পুলি আছে বাদ বাকি আৰু আছে হয় 30-35 বিঘা ধৰক যেতিয়া নেকি এওঁলোকে ধৰক ইমান ডাঙৰকৈ লগাইছে তে এওঁলোকৰ ওচৰত এতিয়া চাওক মোকতো এওঁলোকে আজি ইয়াত মতা নাই মইতো নিজে নিজে আহিছোঁ এতিয়া চাওক ঠিক সেইধৰণে বজাৰবিলাকো নিজে নিজে আহিব আজি মই ইয়াত যেনেকৈ গম পাইছোঁ যে ইয়াত লেচু আছে ডাঙৰ এখন বাগান আছে বা আমাৰ এইটো অঞ্চলত বহুত আছে
ঠিক তেনেকৈ যি ধৰণে মই ইয়ালৈ নিজে নিজে বিচাৰি আহিছোঁ, আপোনালোকেও যদি এনেকুৱা ধৰণৰ যিকোনো ব্যৱসায়, মই অকল কোৱা নাই যে লেচুৱে কৰিব লাগে বুলি, যিকোনো ব্যৱসায় বা যিকোনো যদি খেতি যদি আপোনালোকে কৰে আৰু সেই খেতি যদি আপোনালোকে যদি অকণমান ভালকৈ যদি কৰে, ভাল মানদণ্ড যদি থাকে, আপোনালোকৰ ওচৰত যে মাৰ্কেট নিজে নিজে আহিব, মাথো আপোনালোকে অকল কৰি যাব লাগে কামবিলাক। আৰু আছে আমাৰ ফালে এফালে প্ৰজাতি এটা, মই এইটো এটা প্ৰজাতি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইটো কি প্ৰজাতি? এইটোতো বহুত দেখিছোঁ ৰঙা, নহয় জানো? এইটো ৰঙা হয়, অলপ কালাৰটো আৰু বেছি। এয়া হ'ল আপোনাৰ মানে কি কয় বম্বেয়া। এয়া বম্বেয়া। আৰু এই মানে কি হয়, কিছুমান মানুহে এই যিবিলাক বেপাৰী কি কৰে যে বেলেগ লিচুক বম্বেয়া বুলি কৈ দিয়ে। ইয়াত আপোনাৰ চবতকৈ চাবলগীয়া হ'ল কি যে বম্বেয়া লিচু আপুনি কেনেকা চিনি পাব। এতিয়া চাওক, বম্বেয়া লিচুটোৰ শ্বেপটো চাওক, এইটো হ'ল এই শ্বেপটো দেখিছে, এই লাটুম বুলি কয় যে কয়, ঠিক তেনেধৰণৰ লাটুমৰ চাইজ হয়। এইটো অলপ এই চাইজটো ডাঙৰ হ'ব, তলত আপোনাৰ সৰু জোঙা হ'ব, কিন্তু বেছি জোঙা নহয়। আচ্ছা, এজোপা লেচু ধৰক পুলিটো ৰোৱাৰ পৰা এনেকুৱা মেচিয়ৰ হৈ লাগিবৰ কাৰণে কিমান বছৰ লাগে? মানে ইয়াত চাওক, এতিয়া কয় মানুহেতো কয় বা হৰ্টিকালচাৰ বা এগ্ৰিকালচাৰৰ ছেক্টৰতো কৈ দিব যে আপুনি লেচু ৰোগ 5 বছৰত লাগি যাব, কিন্তু 5 বছৰত আপুনি নালাগে। লাগিব মানে এটা বা 10টা লাগিলেতো আপোনাৰ লগা নহ'ল নহয়। তো যিবিলাক দেশী আছে, পিয়াজি আছে, সেইবিলাক আপোনাৰ অলপ সোনকালে লাগি যায়, 5ৰ পৰা 7-8 বছৰৰ ভিতৰত মানে আৰম্ভ দি দিব, আপুনি তাৰ পৰা বিক্ৰী কৰিব পাৰে। আৰু যিটো বম্বেয়া আছে সেইটো কিন্তু 10ৰ পৰা আপোনাৰ 14 বছৰ লাগিব। আপোনাৰ টাইম লাগে মানে এই খেতিটো কৰিবলৈ, কিন্তু আপোনাৰ অকণমান ধৈৰ্য লাগিব। কাৰণ কেলে ভাবিছক 8 বছৰ 10 বছৰ এনেই কওঁতে কৈ দিয়ে 4-5 বছৰ বুলি, কিন্তু ইয়াত ধৈৰ্য ধৰিব লাগিব। এইকাৰণে ইয়াত কোৱা যেনেকে হয় তেনেকুৱা নহয় যে 5 বছৰৰ পৰা 8 বছৰৰ ভিতৰত কিছু লাগে, আৰু কিছুমান 10 বছৰৰ পৰা 12 বছৰ 15 বছৰলৈকে লাগে। সেইকাৰণে আপুনি ধৰক ধৈৰ্য ধৰিব লাগিব আৰু এনেকুৱা এটা ধৰ খেতি কৰিবৰ কাৰণে। আৰু এটা মই প্ৰশ্ন থাকি গৈছিলে আপোনাক সুধিবলৈ, যে এজোপা লেচুত এনে অনুমানিক যদি কৰা যায় কিমান টকা পাব পাৰি? যদি ফুল মেচিয়ৰ্ড হৈ যায় এটা বম্বেয়া গছৰ পৰা, আমাৰ যিটো তেজপুৰৰ বম্বেয়া আৰু যিবিলাক পুৰণি গছ আছে সেইবিলাকৰ পৰা আজিৰ ডেটত আপোনাৰ 70,000 পৰা 80,000 টকা এটা গছত আপোনাৰ ওলাই যাব। হয়, এটা ধৰক ৰাফলি এটা কেলকুলেশ্যন কৰি খুৰাই আমাক এটা কেলকুলেশ্যন কৰিছে যে 70-80,000 টকা। আমি 70-80,000 টকা বাদেই দিছোঁ, 50,000 টকাও যদি আমি ধৰোঁ, আৰু আপুনি ধৰক যিহেতু 20-30 বিঘা 25-30 বিঘা বুলি ক'লে, 25-30 বিঘা ধৰক যিহেতু খুৰাই লগাইছে, আৰু কিমান মান আছে এনে গছ আপোনাৰ? মানে ইয়াতো গছ 600 মান আছে। 600 মান। গোটেইটো এটা খচৰ নহয়, বম্বেয়া খচৰ নহয়। এতিয়া আপোনালোকে গোটেইবিলাক বেলেগ বেলেগ জাতৰ লগাইছে ন? বেলেগ বেলেগ জাতৰ। ইয়াত কৃষক যিসকল আছে, খেতিয়ক যদি বাগান কৰিব বিচাৰে, লেচু কৰিব বিচাৰে, তেখেতসকলক মই এটাই কথা কওঁ যে আপোনালোকে কৰক, কিন্তু অকল বম্বেয়া নলগাব, অকল বিলাতী নলগাব। কাৰণ বম্বেয়াৰ এটা বেয়া গুণ আছে কি, মানে বেয়া গুণ বহুতো আছে। প্ৰথম ৰোৱাৰ পৰা শেষলৈকে ৰোৱাৰ লগে লগে সি হ'ব নিবিচাৰে বম্বেয়া গছটো, তাত পোক বেমাৰ বহুত লাগে, সেইকাৰণে গ্ৰোথ নকৰে সোনকালে। দ্বিতীয় কথা হ'ল কি যে বম্বেয়াটো লাগোতে বহুত টাইম লাগে। তৃতীয় কথা হ'ল কি, বম্বেয়া এবছৰ লাগিব, এবছৰ নালাগে। এবছৰ ধৰক 2,000-3,000 আহি গ'ল, আপুনি 20-30,000 টকা পাই গ'ল, কিন্তু অহা বছৰ আপুনি হয়তো 2,000 পাব পাৰে, নাপাবও পাৰে। তো যেতিয়া আপুনি মানে বাগান হিচাপে কৰে বা লাৰ্জ স্কেলৰ হিচাপত কৰিবলৈ যায়, তাৰমানে প্ৰত্যেক গছেই লগাব লাগে। আৰু ধৰক কিছুমান বস্তু কি হ'ল, একেদিনা গোটেইকেইটা পকি গ'লে একেদিনা আপুনি বিক্ৰী কৰিব নোৱাৰিব। তো সেইকাৰণে কিছুমান গছ আছে যে আগত হ'ব, তাৰ দাম মানে কোৱালিটি বেয়া, কিন্তু প্ৰথমে হ'ব, আপুনি অলপ দাম বেছি পাব। তো সেইখিনি আপুনি প্ৰথমে বিক্ৰী কৰিলে, তাৰপিছত আকৌ মাজত হ'ব, মানে আপোনাৰ মানে 10 দিন 15 দিন মূৰে মূৰে যিবিলাক হয় তেনেকুৱা ধৰণৰ আপোনাৰ ৰুব লাগিল। এতিয়া চাব আপুনি বেলেগ ইয়াৰ ওচৰত যাব, বেলেগ গছত বেলেগ বাগানত আপোনাৰ লেচু নাইকিয়া হৈ গ'ল। এতিয়া যিটো লেচু, এইটো কাঠ বম্বেয়া আমাৰ লোকেল ভাষাত কয়, এইটো এতিয়া ফুল ফেজ হ'ল, ইয়াৰ বয়স এতিয়াই হৈছে। তো ইয়াত আপুনি কি হ'ল কি, এই লেচু এনে আপোনাৰ দাম নাই, কিন্তু এতিয়া লাষ্ট সিজন হোৱাৰ কাৰণে এই লিচু আপোনাৰ 20 টকাৰ পৰা 25 টকা বিক্ৰী হ'ব। এতিয়া 20-25 টকা ইয়াৰ ৰেট হৈ আছে। এইটো হৈ আছে। আৰু ধৰক ইয়াত এটা কথা হয় কি যে মানে বেপাৰী নিলে তেওঁলোকে বেছিকৈ নিয়ে, তেওঁলোকৰ কাৰণে অলপ আমি অলপ হেৰি কৰি, আৰু যিবিলাক 110, 20, 50 লয় তেখেতসকলৰ কাৰণে অলপ বেলেগ হৈ যায়। তো
তো সেইটো ৰাইজ সবেই জানে যে বেপাৰত কেনেকা কি হয়। অৰ্থাৎ মানে এই কথাটো এতিয়া এনেকুৱা হ'ল, যদিহে ধৰক আপোনালোকে এই খেতিটো যদি কৰে নহয়, আপোনালোকে প্ৰতিটো প্ৰজাতিৰ মানে 10 জোপা 20 জোপা বা 50 জোপা 100 জোপাকে আপোনালোকে লগাব লাগিব। আৰু তেতিয়াহে ধৰক ইয়াৰ মেচিউৰিটি টাইমটো বেলেগ বেলেগ খুৰাই কৈছে, কোনোবা এজোপা আগত পকিব, কোনোবা এজোপা পাছত পকিব। সেইকাৰণে আপোনালোকে বজাৰখন পাবৰ কাৰণে সুবিধা হ'ব আৰু দীঘলীয়াকৈ আপোনালোকে বজাৰখন লৈ পেলাই আপোনালোকে এই ব্যৱসায়টো কৰিব পাৰিব। আৰু এনেকুৱা ধৰণৰ ব্যৱসায় কৰিব লাগে। আৰু এইটো কথাই নহয় যে অকল এইজোপাই মানে অকল লেচু কৰিলোঁ যে লেচুতে অকল আপুনি লাগি থাকিব, এই কথাটো নহয়। কাৰণ কেলৈ ইয়াৰ দীঘলীয়া এটা সময় লাগে, 8ৰ পৰা 10-12 বছৰলৈকে ইয়াৰ সময় লাগে। সেইকাৰণে আপোনালোকে লগত ধৰক এইখিনি লগাই ৰাখিছে আৰু আশে পাশে আপোনালোকে বেলেগ বেলেগ ব্যৱসায় কৰি থাকক, বেলেগ বেলেগ আপোনালোকে খেতি কৰি থাকক, আৰু এই ধৰণে আপোনালোকে আগবাঢ়ি যাব। আৰু এটা কথা মই আপোনালোকক মন কৰিছোঁ প্ৰায় এটা কথা মই মন কৰিছোঁ, আপোনালোকে এই গছবিলাক যে ক'ৰবাত ডালবিলাক তলত কাটি থোৱা দেখিছোঁ, এইবিলাক আপোনালোকে কলম কৰে নেকি? নহয়, ইয়াৰ কিছুমান বস্তু আছে যে গছবিলাকৰ এইটো মানে ফলটো হোৱাৰ পিছত, এইবিলাক ফলটো হোৱাৰ পিছত ইয়াক টিউনিং বুলি কয়। মানে যেনেকা চাহপাত গছত কলম কৰা হয়, এটা কলম হ'ল পুলি বনোৱা, আৰু এটা কলম হ'ল আপোনাৰ গছবিলাক কাটি পেলাই উলিয়াই দিয়া। এতিয়া ঘটা হ'ল কি, ইয়াত বহুত ডাল পাত আছে, ডাল আছে, সৰু সৰু ডাল আছে। সেই ডালবিলাকত আপোনাৰ খচ নহয়, আৰু এনে জোপোহা হৈ থাকিব, আৰু মানে পোক পৰুৱা তাৰ পৰা বেছি লাগিব। গছডালকো সি গধুৰ কৰি থাকিব, ৰ'দ বতাহ সি কম পাব। তো এই খচ মানে লেচুটো ওলোৱাৰ পিছত, শেষ হৈ যোৱাৰ পিছত আমি যিবিলাক অলাগতিয়াল গছ ডাল সেইবিলাকক উলিয়াই দিয়া প্ৰতি বছৰে কৰে। এইটো প্ৰত্যেক বছৰতে কৰিব লাগে। মানে চাহ গছ যি ধৰণে আমি কলম কৰোঁ, যিবিলাক ধৰক ডাল আমাক প্ৰয়োজন নাই বা যিবিলাক ডালে ধৰক ভাল প্ৰডাকশ্যন নিদিয়ে, সেইবিলাক ডাল কাটি পেলাই দিয়া হয়। আৰু মেইন ষ্ট্ৰীমবিলাক, মেইন ডালবিলাকহে ৰাখি দিয়া হয়, যিবিলাকৰ পৰা সুন্দৰ মানে গছজোপা ষ্ট্ৰং হয়, শক্তি হয়, আৰু তাৰ পৰা ধুনীয়া ধুনীয়া প্ৰডাকশ্যন হৈ থাকিব পাৰে। খুৰা, এইখিনিয়ে কথা। আজি একদম অশেষ ধন্যবাদ জনালোঁ আপোনাক ইমানখিনি সময় দিয়াৰ বাবে। আৰু আপোনালোকক অকণমান আমি তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু বিশেষকৈ মই এটা কথা আপোনালোকক কৈ দিওঁ, মোৰ পিছফালে এজন বন্ধু আছে, এওঁৰ সহায়ত আজি মই আহি পেলাই এই ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে পাৰিলোঁ। সেইকাৰণে এওঁক আমি অশেষ ধন্যবাদ জনাইছোঁ যে এওঁ আমাক সহায় কৰি দিয়াৰ কাৰণে, আৰু আজি আপোনালোকক মই ভিডিঅ'টো প্ৰস্তুত কৰি দেখুৱাবৰ কাৰণে পাৰিলোঁ। ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ, ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।